2025 বৰ্ষক বিদায় দিবলৈ আৰু কেইটামান দিন বাকী। আশাৰ বতৰালৈ আমাৰ সন্মুখত পুনৰ আহি উপস্থিত হৈছেহি আৰু এটি নতুন বছৰ। বিদায় দিবলৈ ওলোৱা এই বৰ্ষটোত আমি বহুখিনি পালো, বহুখিনি হেৰুৱালো। ইতিমধ্যে আমি দেওবাৰৰ প্ৰতিবেদনত দেখুৱালো জানুৱাৰী মাহত পাহৰি যোৱা কিছুমান উল্লেখযোগ্য বিষয়। আজি আমি দেখুৱাম 2025 বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কি ভাল আৰু কি বেয়া খবৰ লাভ কৰিছিল অসম তথা দেশবাসীয়ে। 2025 বৰ্ষৰ 1 ফেব্ৰুৱাৰী সংসদত 50.65 লাখ কোটি টকাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেটে অসমলৈ কঢ়িয়াই আনিছিল আশাৰ ৰেঙনি। নামৰূপ সাৰ কাৰখানাৰ বাবে বাজেটত ধাৰ্য কৰিছিল পুঁজি। 50.65 লাখ কোটি টকাৰ বিপুল ব্যয়েৰে সংসদত দাখিল কৰা হৈছিল কেন্দ্ৰীয় বাজেট। সংসদত এই বাজেট দাখিল কৰিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেশৰ স্থবিৰ অৰ্থনীতিক নতুন গতি দিয়াৰ লক্ষ্যৰে বাজেট দাখিল কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে। 2 ফেব্ৰুৱাৰী 2025 মহিলা বিশ্বকাপত দ্বিতীয়বাৰলৈ চেম্পিয়ন হৈছিল ভাৰত। আনহাতে একেটা দিনতে ৰাজ্যবাসীয়ে পালন কৰিছিল গণেশ চতুৰ্থী আৰু সৰস্বতী পূজা। ৰাজ্যৰ মণ্ডপে মণ্ডপে গণেশ চতুৰ্থী পালন কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহত আগবঢ়োৱা হৈছিল বাগদেৱীৰ পূজা অৰ্চনা। ভক্তি ৰসত দুগুণে উপচি পৰিছিল অসম। 3 ফেব্ৰুৱাৰী 2025 সুখৰ মাজতেই আহিছিল এক দুখ খবৰো। আজিৰ দিনটোতেই মৃত্যু হৈছিল একালৰ যশস্বী কণ্ঠশিল্পী বীণা ভাগৱতীৰ। সাহিত্য সভাৰ বিভিন্ন শিতানৰ বঁটা ঘোষণা কৰা হৈছিল আজিৰ দিনটোতে। ইয়াৰোপৰি 26 গৰাকী লেখক সাহিত্যিকলৈ আগবঢ়োৱা হৈছিল বঁটা। আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল অসম বিশ্ববিদ্যালয়ত ভাষাৰ ওজা সাহিত্যৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বিষয়ে। ইফালে আকৌ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা কুম্ভমেলালৈ আগমন ঘটা ভক্তৰ পদপিষ্ট হৈ মৃত্যুক সাৱটিছিল আৰু আজিৰ দিনটোতেই সেই ভক্তসকলৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত সত্য প্ৰকাশৰ দাবীত 2 সংসদত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। 2025 চনৰ 4 ফেব্ৰুৱাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ সামৰণি পৰিছিল আজিৰ দিনটোতেই। 31 জানুৱাৰীৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনাও জনসমুদ্ৰত পৰিণত হৈছিল ভট্টদেৱ ক্ষেত্ৰ। বাংলাদেশীক খেদিব নোৱাৰা অসম চৰকাৰক তীব্ৰ ককৰ্থনা দিছিল সুপ্ৰিম কোৰ্টে। বন্দী বিদেশীক শীঘ্ৰেই বহিষ্কাৰৰ নিৰ্দেশ দিছিল আজিৰ দিনটোতে। আজিৰ দিনটোতেই নগাঁৱৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল মহাকুম্ভমেলা। 2025 চনৰ 5 ফেব্ৰুৱাৰী হাতত ৰুদ্ৰাক্ষৰ মালালৈ ত্ৰিবেণী সংগমত স্নান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভমেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত স্নান কৰিছিল মোদীয়ে। আজিৰ দিনটোতেই সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সদৰি কৰিছিল ভাৰত বাংলা সীমান্তৰ 865 কিলোমিটাৰ এলেকা উন্মুক্ত কৰাৰ বাবে। আজিৰ দিনটোতেই 104 গৰাকী ভাৰতীয়ক লৈ অমৃতসৰত অৱতৰণ কৰিছিল প্ৰথমখন মাৰ্কিন সামৰিক বিমান। 6 ফেব্ৰুৱাৰী 2025 দিনটোতে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ মুখবন্ধাৰ এৰালতুলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছিল 54 সংখ্যক বাৰ্ষিক অধিৱেশন। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়িছিল অসমৰ 4জন বক্সাৰে। প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ লাভলীনা বৰগোহাঁই, শিৱ থাপাৰ লগতে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়ো আৰু অভিনৱ শইকীয়াই।
7 ফেব্ৰুৱাৰী 2025 অপেক্ষা উৎকণ্ঠাৰ ওৰ পেলাই আজিৰ দিনটোতেই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল অসমে। অসমে 2টা সোণসহ 7টা পদক জয় কৰাৰ লগতে 3টা নিশ্চিত কৰি মুঠ 31টা পদক অৰ্জন কৰিছিল। লাভলীনা আৰু অংকুশিতাৰ শ্ৰেষ্ঠত্বৰে অসমে লাভ কৰিছিল 2টা সোণৰ পদক। 8 ফেব্ৰুৱাৰী 2025 আজিৰ দিনটোতে সমাপ্ত হৈছিল আম আদমি পাৰ্টিৰ 10 বছৰীয়া শাসন। 27 বছৰৰ পাছত দিল্লীত গেৰুৱা নিচান উৰুৱাইছিল বিজেপিয়ে। আবকাৰী দুৰ্নীতি চিচমহল ভোট বিভাজনে ঘটাইছিল অৰবিন্দ কেজৰিৱালৰ পতন। আৰু ইফালে দিল্লীবাসীৰ প্ৰত্যাশা পূৰণ কৰক বিজেপিয়ে বুলি মন্তব্য কৰিছিল কেজৰিৱালে। 9 ফেব্ৰুৱাৰী 2025 আজিৰ দিনটোতেই জাতি মাটিৰ গান গোৱা শিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হৈছিল। বিপুল জনসমাগমৰ মাজত শদিয়াৰ টুপচিঙাত অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্যশ্ৰাদ্ধ। 24 জোৰা গায়ন বায়ন 3 শতাধিক গায়ন বায়নে অংশগ্ৰহণ কৰিছিল। ইফালে যোৰহাট মহবন্ধা এৰালতলী পথাৰত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 54 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি পৰিছিল আজিৰ দিনটোতে। 11 ফেব্ৰুৱাৰীৰ দিনটোত হঠাৎ দেশৰ অৰ্থনীতিৰ ভয়ংকৰ বিপৰ্যয় ঘটিছিল। শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে এদিনতে 10 লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। 12 ফেব্ৰুৱাৰীৰ দিনটোত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ লগত নৰেন্দ্ৰ মোদীয়ে মাৰ্চেইত মুকলি কৰিছিল ভাৰতীয় উপ দূতাভাস। আনহাতে 13 ফেব্ৰুৱাৰীত ভাৰতৰ শক্তি খণ্ডটোক নতুনত্ব প্ৰদান কৰাৰ লক্ষ্যৰে নতুন দিল্লীৰ যশোভূমিত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহত ব্ৰাজিলৰ পেট্ৰবাছৰ সৈতে চুক্তি অইল ইণ্ডিয়াৰ। লগতে নতুন দিল্লীত RSSৰ নতুন ভৱন কেশৱ কুঞ্জ মুকলি কৰিছিল আজিৰ দিনটোতে। 12 মহলীয়া ভৱনৰ নিৰ্মাণ কাৰ্য ব্যয় হৈছিল 150 কোটি টকা। এতিয়া আহিছো 14 ফেব্ৰুৱাৰীলৈ। 9টা প্ৰয়োগত দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছিল বিহাৰে। আখনুৰৰ নিয়ন্ত্ৰণ ৰেখাত টহল দি থকা অৱস্থাত কাশ্মীৰত IUD বিস্ফোৰণত শ্বহীদ হৈছিল 2জন কেপ্টেইন। 15 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম 2.0ক লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। থলুৱা ক্ষুদ্ৰ মজলীয়া উদ্যোগৰ বিকাশৰ লক্ষ্যৰে বিনিয়োগকাৰীয়ে চুক্তি হোৱাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 16 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি ঘৰমুৱা হৈছিল। ইফালে আমেৰিকাত প্ৰৱেশ কৰা অবৈধ ভাৰতীয়সকলক হাত ভৰি বান্ধি 24 ঘণ্টাত 231 ভাৰতীয়ক 3খন বিমানেৰে প্ৰেৰণ কৰিছিল ট্ৰাম্প প্ৰশাসনে। 17 ফেব্ৰুৱাৰীৰ দিনটোত কোকৰাঝাৰত বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছিল। 18 ফেব্ৰুৱাৰীত মেডাম মেফিৰ বিতৰ্কক লৈ জ্বলিছিল ক্ষোভৰ অগ্নি। সোণাৰীত টাইপাই শংকৰ সংঘৰ পবিত্ৰ অনুষ্ঠান মেডাম মেফি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজহুৱা স্থানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন দাহ কৰিছিল। লগতে শংকৰদেৱ সংঘক অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল। আনহাতে দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত হৈছিল জ্ঞানেশ কুমাৰ। 19 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আলিয়াই লৃগাঙৰ ঐনিতম গুমৰাগ চহমানেৰে মুখৰিত হৈ পৰিছিল। 20 ফেব্ৰুৱাৰীত নতুন দিল্লীলৈ গৈছিল ভূটানৰ প্ৰধানমন্ত্ৰী। আদৰণি জনাইছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটাই। ইফালে আকৌ নগাঁও ৰূপহীহাটৰ ৰাজপথত দিন দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হৈছিল সাংসদ ৰকিবুল হুছেইন। এতিয়া আহিছো 22 ফেব্ৰুৱাৰী দিনটোলৈ। আজিৰ দিনটোতেই 3দিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশ, বিহাৰ, অসম ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই দিনটোত ভাৰতে নহয় বাংলাদেশে লাভ কৰিছিল আমেৰিকাৰ আৰ্থিক সাহায্য। 23 ফেব্ৰুৱাৰীত সৰুসজাইত বিশ্ব অভিলেখৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ঝুমেৰ বিনন্দিনী অনুষ্ঠান পৰিৱেশন কৰিছিল। তাৰ মাজতেই আহিছিল ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানক হৰুৱাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছিল ভাৰতে। ইফালে আকৌ নিউয়ৰ্কৰ পৰা দিল্লীমুখী বিমানত বোমাতংকৰ ঘটনা সংঘটিত হৈছিল।
আজিৰ দিনটোতেই বিদেশ মন্ত্ৰী জয়শংকৰৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল 50খন দেশৰ ৰাষ্ট্ৰদূতে। 24 ফেব্ৰুৱাৰী 2025 আজিৰ দিনটোতে দৃষ্টিনন্দন ঝুমেৰ বিশ্ব অভিলেখ গঢ়িছিল। অসমৰ 200 বছৰীয়া চাহ উদ্যোগীৰ বৰ্ণিল ইতিহাস, বিনন্দীয়া কৃষ্টি সংস্কৃতিৰ বৰ্ণাঢ্য উপস্থাপনেৰে এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰৈছিল সৰুসজাই ষ্টেডিয়াম। এই দিনটোতেই খানাপাৰাত এডভান্টেজ আছাম 2.0 বিনিয়োগ সন্মিলনৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহি আহি আমি মাহটোৰ শেষৰ পৰ্যায়ত উপনীত হলো। 27 ফেব্ৰুৱাৰী দিনটোত অন্ত পৰিছিল 45দিনীয়া মহাকুম্ভ মেলাৰ। আজিৰ দিনটোতেই ICMRে তথ্য প্ৰকাশ কৰিছিল যে কেঞ্চাৰৰ ভয়াৱহতাৰ ক্ষেত্ৰত বিশ্বৰ 3য় স্থানত আছিল ভাৰত। এই প্ৰতিবেদন আছিল 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত ঘটা কিছু ঘটনা। পৰৱৰ্তী প্ৰতিবেদনত আমি কম পাৰ হৈ যোৱা 2025 বৰ্ষৰ মাৰ্চ মাহটোত আমি কি পালো আৰু কি হেৰুৱালো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।